নমস্কাৰ, মই ৰাকেশ দাস। আজি আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ যে আপুনি মানুহৰ লগত কেনেকৈ কথা পাতিব, মানুহৰ লগত কেনেকৈ কনভাৰচেশ্যন কৰিব। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোক দুই এজন ব্যক্তিয়ে মোৰ ইউটিউবৰ ভিডিঅ'বোৰত কমেণ্ট কৰিছে যে মই মানুহৰ লগত একেবাৰে কথা পাতিব নোৱাৰোঁ বা মই একেবাৰে নাজানো, মোৰ লাজ লাগে বা মই যথেষ্ট পৰিমাণে ভয় লাগে মোৰ, আৰু মই কেনেকৈ আৰম্ভণি কৰিম, কেনেকৈ সমাপ্তি কৰিম, মই একোৱেই নাজানো, মই মনত সাহসেই নাপাওঁ। মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাই দিব লাগে। মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে সামাজিক কাম কাজ কৰিব বিচাৰে বা মানুহৰ লগত কথা পাতিব বিচাৰে, মানুহৰ লগত কনভাৰচেশ্যন কৰিব বিচাৰে বা যিকোনো ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিব বিচাৰে, কেৱল কথা ক'ব নোৱাৰাৰ কাৰণে জীৱনত যথেষ্ট পৰিমাণে পিছুৱাই আছে, মই তেখেতসকলক এই ভিডিঅ'টোৰ জৰিয়তে মই সহায় কৰিব বিচাৰিছোঁ। আপোনালোকক এটা কথা মই কওঁ যে শব্দত যথেষ্ট পৰিমাণে পাৱাৰ থাকে আৰু শক্তি থাকে। এতিয়া আপোনালোকে ধৰক যিবোৰ শব্দ মুখেৰে প্ৰকাশ কৰে সেই শব্দবোৰে কাৰোবাৰ মনত কষ্টও দিব পাৰে, আকৌ কাৰোবাক মনত মানে শান্তিও দিব পাৰে। আৰু যদি আপুনি বিচাৰে এগৰাকী মানুহক যদি আপোনাৰ শব্দৰে আপুনি যদি হহুৱাব বিচাৰে, আপুনি হহুৱাবও পাৰে, আপুনি আকৌ কন্দুৱাবও পাৰে। আপুনি যদি ভাবে মানুহৰ সম্পৰ্কবোৰ মই মোৰ শব্দৰে বহুত দিন মই জীয়াই ৰাখিম, আপুনি পাৰে। আৰু আপুনি যদি ভাবে মই এনেকুৱা ধৰণৰ শব্দ কম, লগে লগে মানুহজনৰ আমাৰ সম্পৰ্ক মানে বিচ্ছেদ হ'ব পাৰে বা ভাঙি যাব পাৰে। শব্দৰ ইমান শক্তি থাকে। মই এটা উদাহৰণ দিবৰ কাৰণে এটা কথা কওঁ যে মানে ধৰক আপোনাৰ শৰীৰত দুৰাৰোগ্য আছে বা আপুনি কোনোবা এনেকুৱা ডাঙৰ বেমাৰত আপুনি ভুগি আছে, কিন্তু আপুনি ডক্টৰে যদি আপোনাক অলপ চাই চিতি যদি অলপ পিছত কৈ দিয়ে যে মানে সেই আপুনি এনেই টেনশ্যনত আছে, আপোনাৰ শৰীৰত কোনো বেমাৰেই নাই, আপুনি অলপ টাইমৰ কাৰণে 10% আপুনি ৰিলিজ পাব যে ডক্টৰে কৈছে মোৰ শৰীৰত কোনো ধৰণৰ বেমাৰ নাই। তো শব্দত কিমান ধৰণৰ পাৱাৰ থাকে। আকৌ শব্দত মানে আপুনি ভাৱনাও থাকে। আকৌ আপুনি ধৰক কিছুমান শব্দ আপুনি ভাৱনা লগাইও ক'ব পাৰে। সে এক্সাম্পল মই উদাহৰণ দিবৰ কাৰণে যদি মই আপোনাক ক'লো যে তোক এৰি নিদিওঁ, এইটো যদি মই লাহেকে স্মুথলি কওঁ যে তোক মই এৰি নিদিওঁ, ইয়াৰ মানে এটা বেলেগ মিন কৰে। যে মানে ধৰক সে এক্সাম্পল মই যদি আকৌ সেই বাক্যটোকে মই যদি অলপ উগ্ৰ সুৰত কওঁ, মই তোক এৰি নিদিওঁ, তেতিয়াহ'লে ইয়াৰ ভাৱনাটো বেলেগ, ইয়াৰ থিংকিংটো বেলেগ হৈ যায়। তো শব্দত বিভিন্ন ধৰণৰ ভাৱনা থাকে। আপুনি যেনেকৈ আপুনি শব্দবোৰ প্ৰকাশ কৰে তাৰ মানে আপোনাৰ প্ৰতি উত্তৰ তেনেকৈ আহিব। এতিয়া কথাটো হ'ল যেতিয়া আপুনি মানুহৰ লগত কনভাৰচেশ্যন কৰিব, আপুনি যদি বিচাৰে মানুহৰ লগত কনভাৰচেশ্যন কৰিবৰ কাৰণে, প্ৰথমটো এইকেইটা কাম আপুনি কেতিয়াও নকৰিব। আৰু কিছুমান যদি এইবিলাক কাম কৰে তেতিয়াহ'লে হয়তো মানুহৰ লগত আপুনি কনভাৰচেশ্যন কৰিব নোৱাৰে। আৰু এই কথাখিনি আপুনি মনত ৰাখিবলৈ চেষ্টা কৰিব। মই যিখিনি কথা আপোনাৰ লগত মানে মই প্ৰেক্টিকেলি যিখিনি কথা মানে অনুভৱ কৰোঁ সেই কথাখিনিহে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথম কথা, আপুনি যদি লাজ এৰিব লাগিব। আপুনি যদি লাজ এৰি নিদিয়ে তেতিয়াহ'লে আপোনাৰ মনৰ যিবোৰ কথা আছে সেই কথাবোৰ আপুনি কেতিয়াও ৰাইজৰ আগত বা আপুনি যিগৰাকী ব্যক্তিৰ লগত কথা পাতি আছে, আপোনাৰ সন্মুখত এজনো থাকিব পাৰে, দুজনো থাকিব পাৰে, বা আপুনি মিটিঙত যদি কথা পাতিব বিচাৰে তেতিয়াহ'লে আপোনাৰ প্ৰেক্ষাগৃহত যথেষ্ট পৰিমাণে মানুহ থাকিব পাৰে। আৰু সেই মানুহখিনিৰ লগত যদি আপুনি কনভাৰচেশ্যন কৰিব বিচাৰে, প্ৰথমটো আপুনি লাজ এৰি দিব লাগিব। কাৰণ যদি আপোনাৰ মনত লাজ থাকে তেতিয়াহ'লে আপুনি মনৰ কথাবোৰ কেতিয়াও খুলি পেলাই প্ৰকাশ কৰিব নোৱাৰিব, প্ৰথম কথা। আৰু দ্বিতীয়তে হ'ল যে আপোনাৰ কনফিডেন্স লেভেলটো হাই হ'ব লাগিব, আপোনাৰ আত্মবিশ্বাস থাকিব লাগিব। কাৰণ ডক্টৰ APJ আব্দুল কালামে কৈছে যাৰ আত্মবিশ্বাস নাই সেইগৰাকী ব্যক্তি জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰে। এতিয়া চাওক, যদি আপোনাৰ আত্মবিশ্বাস নাই বা আপোনাৰ কনফিডেন্স লেভেলটো একেবাৰে ল', তেতিয়াহ'লে আপোনাৰ কথাত কোনো দম নাই, মানুহে অনুভৱ কৰি ল'ব। আৰু মানুহৰ আপোনাৰ কথাত দম থাকিব লাগিব, আৰু সেই দম থকাৰ কাৰণে আপুনি কনফিডেণ্টলি কথাখিনি ক'ব পাৰিব লাগিব। মই উদাহৰণ দিবৰ কাৰণে কেইটামান উদাহৰণ দিওঁ, যেনেকুৱা ধৰণৰ যেনেকৈ পলিটিচিয়ানসকলে প্ৰতিটো নিৰ্বাচনত এনেকে প্ৰতিশ্ৰুতি দিয়ে যে গোটেই কথাবোৰ সিহঁতে সঁচা কয়, কিন্তু যেতিয়া নিৰ্বাচন জিকি আহে সিহঁতে গোটেইখিনি এটা কামো নকৰে সিহঁতে, এনেকুৱা ধৰণৰ। কিন্তু ৰাইজে বাৰংবাৰ সিহঁতকে ভোট দিয়ে। ইয়াৰ কাৰণটো কি? যে সিহঁতৰ কথাত দম আছে, কথাখিনি কনফিডেণ্টলি কয়। আপুনি চাব না, যিমান ডাঙৰ মন্ত্ৰী আছে সিহঁতৰ কথা কি ক'ত কয় মানে কোনেও একো ধৰিব নোৱাৰে। তো সিহঁতৰ কথাত কনফিডেন্স আছে আৰু দম আছে, সেইকাৰণে সিহঁতে কথা পাতিব পাৰে। আৰু 2 নম্বৰ কথা, আপুনি ধৰক মাজে সময়ে সৰু সৰু কিতাপ অধ্যয়ন কৰিব। কিতাপ সেইকাৰণে অধ্যয়ন কৰিব লাগে, আৰু কিতাপ অধ্যয়ন কৰোঁতে আপুনি কথাবোৰ খুব মন দি পঢ়িব আৰু বুজিবলৈ চেষ্টা কৰিব। কেতিয়া কাৰোবাৰ লগত কনভাৰচেশ্যন কৰোঁতে বা কথা বতৰা পাতোতে আপুনি উদাহৰণ দি কথা পাতিবলগীয়া হয় কেতিয়াবা। যে তেখেতে এটা শব্দ ক'লে যে বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিৱেশ কেনেকুৱা বা অসমৰ ৰাজনৈতিক পৰিৱেশ কেনেকুৱা, তেতিয়াহ'লে আপুনি ধৰক যোৱাকালি যিটো নিউজত দেখিছিলে সেই বিষয়খিনি যাতে আপুনি মনত ৰাখি পেলাই, বা আপুনি যিটো শব্দ পঢ়িছিলে বা আমেৰিকাৰ বা
ৰাছিয়াৰ যিটো পলিটিক্স কৰাৰ যিটো ক্ৰাইটেৰিয়া এনেকুৱা নহয় আপুনি তেতিয়া কেতিয়া কথাবোৰ গম পাব যেতিয়া আপুনি অধ্যয়ন কৰিব আৰু অধ্যয়ন কৰিব যাওঁতে আপুনি কথাবোৰ সুন্দৰকৈ প্ৰকাশ কৰিব আৰু এটা কথা মোষ্ট ইম্পৰ্টেণ্ট কথা যিখিনি মানুহৰ লগত সে এক্সাম্পল আপুনি 2-4 জনৰ লগত কথা বতৰা পাতি আছে বা আপোনাৰ সন্মুখত এজন ব্যক্তি আছে আপুনি কনভাৰচেশ্যন কৰি আছে তেতিয়া কি কৰিব আপুনি নিজৰ কথাবোৰ বেছি কৈ নাথাকিব নিজৰ ঘৰুৱা পৰিয়াল নিজৰ সমস্যাবোৰ বেছি কৈ পেলাই মানুহজনক বোৰ কৰি নিদিব আপুনি কি কৰিব সেই মানুহজনৰ বেছি প্ৰশংসা কৰিবলৈ চেষ্টা কৰিব কাৰণ চাওক নিজৰ প্ৰশংসা আপুনি নিজে আৰু কিমান কৰিবনো যদি আপুনি সেই সন্মুখত বহি থকা মানুহজনৰ যদি আপুনি প্ৰশংসা কৰে যে আপুনি কেনে আছে আপোনাক বহুত দিন ধৰি আপোনাক লগ পোৱাৰ এটা মোৰ মনৰ এটা ইচ্ছা আছিল আৰু আজি পূৰ হ'ল বা আপোনাৰ যিটো ব্যক্তিত্ব আপোনাৰ পৰা যথেষ্ট পৰিমাণে মানুহে ইনস্পায়াৰ হয় আপোনাৰ লগ পাই ভাল লাগিল সেই মানুহজনৰ ওপৰত যদি আপুনি বেছি ইম্পৰ্টেণ্ট দিয়ে সেই মানুহজনে ক'ব নাই মানুহজনে মোক ভাল পায় বা প্ৰশংসা কৰি আছে আৰু সকলোৱে বিচাৰে যে নিজৰ প্ৰশংসা অলপ হওক আপুনি কিছুমান টেকনিক আছে সেই টেকনিকখিনি আপুনি ইমপ্লিমেণ্ট কৰিব লাগিব আৰু কথা কওঁতে আপুনি বেছি এনেকুৱা নাভাবিব যে মই বহুত দীঘলীয়া টাইম কথা পাতিব পাৰোঁ সেনেকৈ ভাবি নল'ব আপুনি কাৰণ আপুনি যদি একো নাজানে তেতিয়াহ'লে কমকৈ কথা কওক আৰু লাগে আপুনি মনে মনে থাকক বেছি কথা পাতিব নালাগে বেছি কথা পাতিলে কি হ'ব আপুনি যিখিনি কথা পাই আছে সেই মানুহজনে বৰ হোৱাৰ উপৰিও আপুনি কি ক'লে আপুনি নিজেও বুজি নাপাব সেইকাৰণে আপুনি কমকৈ কথা কওক কিন্তু সেই কম সময়ৰ ভিতৰত যিখিনি ইম্পৰ্টেণ্ট কথা আছে সেই কথাখিনিহে প্ৰকাশ কৰক আৰু সন্মুখত বহি থকা মানুহখিনিয়ে অনুভৱ কৰিব যে তেখেতে যিখিনি কথা কৈছে খুব গুৰুত্বপূৰ্ণ কথা কৈছে বা অডিয়েন্স যদি আপোনাৰ সন্মুখত থাকে তেখেতে ভাবিব যে তেখেতে ভাষণ প্ৰসংগত বা কথা বতৰা যিখিনি কথা ক'লে বহুত গুৰুত্বপূৰ্ণ কথা কৈছে এই কথাখিনি আপুনি মনত ৰাখিব আৰু যদি আপুনি এই কথাবোৰ যদি মনত ৰাখি যদি আপুনি আগবাঢ়িব বিচাৰে তেতিয়াহ'লে মই ভাবোঁ আপুনি আপোনাৰ জীৱনত আপুনি সফল হ'ব পাৰিব আৰু সফল হোৱাৰ ক্ষেত্ৰত আপোনাক কোনোবাই ৰখাই থ'ব নোৱাৰিব আৰু এটা কাম কৰিব যে কেতিয়াবা আজৰি পালে নিজৰ কথাবোৰ আপুনি ৰেকৰ্ডিং কৰি পেলাই আপুনি নিজে শুনিবলৈ চেষ্টা কৰিব কাৰণ আপুনি আপোনাৰ শব্দবোৰ আপুনি যে কৈ আছে বা আপুনি যেতিয়া ৰেকৰ্ডিং কৰিব তাৰ যিবোৰ ভুল শব্দ কাৰণ আপুনি যেতিয়া প্ৰেক্টিছত মানুহৰ লগত কনভাৰচেশ্যনত বহিব তেতিয়া আপুনি কথা ফটকে ভুল হ'লে আপুনি শুধৰণি কৰিব নোৱাৰিব আৰু আপুনি যেতিয়া ৰেকৰ্ডিং কৰি পেলাই সেইবোৰ শুনিব যিবোৰ ভুল আছে সেই ভুলবোৰ আপুনি শুধৰণি কৰিবলৈ পাৰিব আৰু এটা কাম কৰিব পাৰে আপুনি যেতিয়া আপোনাৰ আজৰি সময় থাকে আপুনি কেতিয়াবা প্ৰাণায়াম কৰিব আপুনি যদি সদায় 30 মিনিট যদি আপুনি প্ৰাণায়াম কৰে তেতিয়াহ'লে আপোনাৰ শব্দৰ যি উচ্চাৰণ ক্লিয়াৰ হ'ব আৰু আপুনি সুন্দৰকৈ কথাখিনি প্ৰকাশ কৰিব পাৰিব কাৰণ ডাঙৰ ডাঙৰ যিমান পলিটিচিয়ান আছে বা ডাঙৰ ডাঙৰ যিসকল ব্যক্তিয়ে মানে এনেকুৱা টক শ্ব'ত বহে মানুহৰ লগত কনভাৰচেশ্যন কৰে তেখেতসকলে সদায় প্ৰাণায়াম কৰে আৰু প্ৰাণায়াম কৰিলে মানুহৰ যি শব্দৰ যি উচ্চাৰণ এই ভাল হয় মানে প্ৰনাউন্সিয়েশ্যন ভাল হয় সকলো ক্ষেত্ৰত আপুনি আৰু খুব সুন্দৰকৈ কথাখিনি মনত ৰাখিব পাৰিব আপোনাৰ ভাল হ'ব বিশেষকৈ এইকেইটা কাম কৰিব অধ্যয়নটো কৰিবই লাগিব আৰু আপুনি যদি অধ্যয়ন কৰে সদায় তেতিয়াহ'লে আপুনি সদায় মানুহৰ লগত নতুন নতুন কথাৰে উদাহৰণ দি পেলাই আপুনি কথা পাতিব পাৰিব আৰু এইকেইটা অভ্যাস আপুনি কৰিব ঘৰত যদি কৰে মই ভাবোঁ আপুনি জীৱনৰ আপোনাৰ লক্ষ্যত সেই লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক কথা কোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও সহায় কৰিব ধন্যবাদ